খৈৰাবাৰী NRDS কেম্পাছত প্ৰশিক্ষণ সম্পন্ন হোৱা ছাত্ৰ-ছাত্ৰীসকলৰ মাজত চিলাই মেচিন, টোল কিট আৰু দক্ষতাৰ প্ৰমাণপত্ৰ বিতৰণ। নিবনুৱা যুৱক যুৱতীয়ে নিজক স্বনিৰ্ভৰশীল কৰি গঢ়ি তুলিবলৈ দুখীয়া লোকসকলে সক্ষম নহয়। সেয়েহে BTG চৰকাৰৰ নিয়োগ, উদ্যমিতা আৰু দক্ষতা বিকাশ বিভাগৰ অধীনত ইতিমধ্যে বিনামূলীয়া 3মহীয়া টেইলৰিং, ইলেক্ট্ৰিচিয়ান আৰু পাৰ্লাৰৰ প্ৰশিক্ষণ সম্পূৰ্ণ হোৱা উপলক্ষে বৃহস্পতিবাৰে NRDS ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল প্ৰাংগণত আয়োজিত কৰা হয় এক আড়ম্বৰপূৰ্ণ অনুষ্ঠান। উক্ত বিভাগৰ অধীনত NRDS কেম্পাছত 175গৰাকী নিবনুৱা যুৱক যুৱতীয়ে অংশগ্ৰহণ কৰিছিল এই বিনামূলীয়া প্ৰশিক্ষণ কাৰ্যসূচীত। এই অনুষ্ঠানত BTCৰ EM উইলছন হাজদা মুখ্য অতিথি হিচাপে উপস্থিত থাকে। EM হাজদাই ইতিমধ্যে প্ৰশিক্ষণ সম্পূৰ্ণ কৰা সকলৰ মাজত চিলাই মেচিন, টোল কিট, প্ৰমাণপত্ৰ আদি প্ৰদান কৰে। সভাত NRDS গ্ৰুপ অৱ ইনষ্টিটিউশ্যনৰ MD সুবীৰ চৰকাৰ, খৈৰাবাৰীৰ সমষ্টিৰ পাৰিষদ ভৱেন্দ্ৰ বড়ো, UPPLৰ নেতা ধৰণী বড়ো, ৰেমছ বড়োৰ লগতে কেইবাগৰাকীও আমন্ত্ৰিত অতিথি উপস্থিত থাকে। যে আমাৰ 2020 চনৰ 15 ডিচেম্বৰত আমাৰ UPPL BJP নেতৃত্বাধীন যিটো চৰকাৰ গঠন হ'ল প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত, তাৰ পিছৰে পৰা চিন্তা কৰা হৈ আছিল যে আমি বিভিন্ন মানুহক, আমি 35 লক্ষ জনসাধাৰণে কেনেকুৱা সেৱা আগবঢ়াম, সকলো শ্ৰেণীৰ কথা চিন্তা কৰা হ'ল, সকলো বৰ্গৰ কথা চিন্তা কৰা হ'ল, সকলো আমাৰ এজ গ্ৰুপৰ কথা চিন্তা কৰা হ'ল, সকলো আমাৰ জনগোষ্ঠীৰ কথা চিন্তা কৰা হ'ল। তাৰ ভিতৰত আজিৰ যিটো মানে প্ৰগ্ৰাম হৈছে ইয়াত, সেইটো হৈছে যে স্কিল ট্ৰেইনিং দিয়া। স্কিল ট্ৰেইনিং দিয়াৰ কথাটো কিয় চিন্তা কৰিলে আমাৰ চৰকাৰে? কাৰণ বৰ্তমানৰ যুগত আমি জানো যে সকলোৱে চাকৰি পোৱাৰ কাৰণে কম্পিটেণ্ট নহয় বা এলিজিবল নহয়। তো চৰকাৰী ক্ষেত্ৰতেই হওক, প্ৰাইভেট ছেক্টৰতেই হওক, চাকৰি পোৱাটা বহুতেই টান হৈ গৈছে। কিন্তু যিবিলাকে চাকৰি নাপায়, আনএমপ্লয়ড ইউথসকল আছে, যিসকলে নিবনুৱা যুৱক যুৱতীসকল আছে, তেখেতসকলৰ ভৱিষ্যতটো কি হ'ব? আৰু বহুতে আছে যে পঢ়া শুনা কৰি কৰি পিছত এৰি দিয়ে, কাৰণ ঘৰত বহুত, সংসাৰত বহুত কষ্ট, বহুত অসুবিধা, টকা পইচাৰো অভাৱ হ'ব পাৰে। তো তেনেকুৱা মানুহৰ ভৱিষ্যত কি হ'ব? এইবিলাক কথা আমাৰ চৰকাৰে প্ৰমোদ বড়ো ডাঙৰীয়াই চিন্তা কৰি আমাৰ যিটো চিট বিভাগ আছিলে, স্কিল এমপ্লয়মেণ্ট এণ্টাৰপ্ৰেনাৰশ্বিপ ডিপাৰ্টমেণ্ট, 1 কোটি টকাও আমাৰ বাজেট নাছিল। কিন্তু আমাৰ বাজেটখিনি তেখেতে প্ৰায় 12 গুণ বঢ়াই দি কিনি তেখেতে ক'লে যে এই ডিপাৰ্টমেণ্টৰ জৰিয়তে আমি গোটেই BTRত এনেকুৱা নিবনুৱা ল'ৰা ছোৱালী, স্কুল ড্ৰপ আউট ল'ৰা ছোৱালীবিলাকক আমি প্ৰশিক্ষণ, স্কিল ট্ৰেইনিং দিয়াব লাগিব। স্কিল ট্ৰেইনিঙৰ জৰিয়তে যাতে তেখেতসকলে নিজৰ ভৰিত নিজে থিয় দিব পাৰে, উপাৰ্জনৰ ৰাস্তা যাতে ওলাই ল'ব পাৰে, ইনকাম কৰাৰ কাৰণে, জীৱিকাৰ কাৰণে যাতে উপায় ওলাই ল'ব পাৰে। আৰু সেই মৰ্মে আমাৰ 5খন জিলাতে এতিয়া আমাৰ ITI বিলাকতো আছেই। ITIৰ বাহিৰত শ্বৰ্ট টাৰ্ম ট্ৰেইনিং কোৰ্চ আমি ইন্ট্ৰডিউচ কৰিবলৈ সক্ষম হ'লোঁ তেখেতৰ পৰা, যিটো আমি সহায় পোৱাৰ পিছত। আৰু এইটোৰ জৰিয়তে এতিয়া আমি টাৰ্গেট ল'লোঁ যে প্ৰায় 50,000 নিবনুৱা ল'ৰা ছোৱালীবিলাকক আমি ট্ৰেইনিং কৰাম, যাতে তেখেতসকলে নিজৰ ভৰিত যাতে নিজে থিয় দিব পাৰে, স্বনিয়োজিত যাতে হ'ব পাৰে। আমি ভাল এটা অনুভৱ কৰিছোঁ যে এতিয়ালৈকে আমাৰ চৰকাৰৰ তৰফৰ পৰা, লগতে অসম চৰকাৰৰ সহায়ত, কেন্দ্ৰীয় চৰকাৰৰ সহায়ত প্ৰায় 30,000তকৈ বেছি আমি তেনেকুৱা ধৰণৰ স্কিল ট্ৰেইনিং আমি প্ৰভাইড কৰিব পাৰিছোঁ। আৰু এতিয়া আমি চেষ্টা কৰি আছোঁ যে PMKVYৰ আৰু এটা ডাঙৰ এটা টাৰ্গেট পাবলৈ আমি বহুত আশা কৰিছোঁ। সেই টাৰ্গেটটো পাই গ'লে আমাৰ 50,000 টাৰ্গেটটো সম্পূৰ্ণ হৈ যাব। তো এতিয়া কথাটো হ'ল যে এই ট্ৰেইনিঙৰ পিছত 2 ধৰণৰ ট্ৰেইনিং আছে, এটা হ'ল ৰেচিডেঞ্চিয়েল, এটা হ'ল নন ৰেচিডেঞ্চিয়েল। ৰেচিডেঞ্চিয়েল হৈছে যিবিলাকে ঘৰৰ পৰা মানে তেখেতসকলে বাহিৰত থাকি, মানে য'ত মানে প্ৰশিক্ষণ কেন্দ্ৰ, ট্ৰেইনিং চেণ্টাৰত থাকি তাতে 3 মাহ থাকিব লাগিব। খোৱা লোৱা, এডমিশ্যন ফিজ, কোৰ্চ ফি, ট্ৰেইনিং ফিজ, চাৰ্টিফিকেট অলপ চিলাই মেচিন দিছে, যাতে তেওঁলোকে কালিৰ পৰাই ঘৰত নিজাববীয়াকৈ যোনে যি কৰে, ঘৰত বহি 500 হওক, 5,000 হওক, নিজেতো ইনকাম কৰিব পাৰে। ইলেক্ট্ৰিচিয়ানৰ ক্ষেত্ৰতো ইলেক্ট্ৰিচিয়ান কোৰ্চটো কৰাৰ পিছত টুল কিটটো, হেণ্ড টুল কিট যিটো, সেইটো কিনিব লাগিলেও মিনিমাম 10,000 মান ৰুপিজ খৰচা হয়। তো বছ কোম্পানীৰ হেণ্ডছেট মানে হেণ্ড টুলছৰ ছেট পায়, যিটো আজি দিয়া হৈছে, যিটো দি তেওঁলোকে আজিৰ পৰা বা কালিৰ পৰা ইনকামৰ এটা মানে ইনকাম চ'ৰ্চ এটা জেনেৰেট কৰিব পাৰিব। তো সেই ক্ষেত্ৰত আমি BTR চৰকাৰক বিশেষকৈ ধন্যবাদ দিব লাগিব, যিহেতু এই প্ৰগ্ৰামটো BTR চৰকাৰৰ স্পনচাৰ প্ৰগ্ৰাম আছিলে। তো এণ্টায়াৰ BTRত তেওঁলোকে এইটো প্ৰগ্ৰাম কৰি আছে। তো খৈৰাবাৰীত আমাৰ তাতেও এটা কেম্পাছ আছিলে, খৈৰাবাৰী সমষ্টিত আমাৰ NRDSৰ যিটো চেণ্টাৰ আছিলে। তো আজি ট্ৰেইনিং কমপ্লিট হোৱাৰ পিছত আজি খুব ধুনীয়াকৈ চাৰ্টিফিকেট আৰু টুল কিট ডিষ্ট্ৰিবিউশ্যন হৈ গ'ল। তাতে আমাৰ সন্মানীয় EM ছাৰ আহিছিলে। তো অনাৰেবল EM ছাৰক আমি আপোনালোকৰ জৰিয়তে ধন্যবাদ দিব বিচাৰিছোঁ যে তেওঁ নিজে প্ৰেজেণ্ট থাকি পিনে আজি আমাৰ খৈৰাবাৰী অঞ্চলৰ ৰাইজৰ কাৰণে তেওঁ আজি চিলাই মেচিনবিলাক আৰু যিখিনি হেণ্ড টুল, ইলেক্ট্ৰিক প্লাম্বাৰ আছে, তেওঁ ডিষ্ট্ৰিবিউশ্যন কৰি থৈ গ'ল। থেংক ইউ। নিবনুৱা যুৱক যুৱতীৰ ক্ষেত্ৰত মই এইটো বস্তুৱে ক'ব বিচাৰোঁ যে যদি মানুহে নিজাববীয়াকৈ কিবা এটা কৰিব বিচাৰে, তো নিবনুৱা বুলি ক'লে
পেলাই আজিকালি একো নাই মাত্ৰ নিজৰ কিবা এটা কৰাৰ কাৰণে ইচ্ছা থাকিব লাগে ইনকাম সোৰ্স বহুত আছে আপুনি দেখা পাইছে যে গ্ৰেজুৱেচন কৰি পিনেও MBA কৰি পিনেও মানুহে চাহ দোকান দি পিনে পান দোকান দি পিনে লাখ লাখ টকা ইনকাম কৰি আছে তো আমাৰ কিবা এটা কৰাৰ কাৰণে ইচ্ছা থাকিব লাগিব লাষ্টটো আৰু ভয়টো আমি নোহোৱা কৰিব লাগিব গভৰ্নমেণ্ট অফ আসাম তথা গভৰ্নমেণ্ট অফ ইণ্ডিয়া ভাৰত চৰকাৰৰ অসম চৰকাৰেও বিভিন্ন ধৰণৰ আঁচনি লৈছে ল'ৰা ছোৱালীবিলাকক মানে আত্মনিৰ্ভৰ কৰাৰ কাৰণে তো আমাৰ অনাৰেবল CM ছাৰৰ এটা প্ৰগ্ৰামে আছে তো গতিকে ইয়াৰ উপৰিও আমাৰ বেংকবিলাকে মুদ্ৰা লোন দিয়ে উইদাউট মৰ্টগেজ য'ৰ পৰা 50,000ৰ পৰা 10 লাখ টকালৈকে মৰ্টগেজ লোন লৈ পিনে বিনা চিকিউৰিটি তেওঁলোকে নিজাববীয়াকৈ কিবা এটা কৰিব পাৰে তো মই আমাৰ যিসকল আনএমপ্লয়ড ল'ৰা ছোৱালী আছে তেওঁলোকক মই এইটোৱে ক'ম যে আপোনালোকে যিমানখিনিয়ে পঢ়া শুনা কৰিছে মেট্ৰিকে হওক হায়াৰ ছেকেণ্ডেৰী হওক গ্ৰেজুৱেশ্যন হওক মাষ্টাৰ ডিগ্ৰীয়ে হওক ডেফিনেটলি যদি আপোনালোকৰ গভৰ্নমেণ্ট চাকৰিৰ ওপৰত মানে ইচ্ছা আছে আপোনালোকে ট্ৰাই কৰক বাট তাৰ উপৰিও ঘৰত এনাই থাকিব নালাগে যিকোনো এটা আৰম্ভ কৰক যেতিয়া আপুনি আৰম্ভ কৰিব তেতিয়া ডেফিনেটলি ধীৰে ধীৰে এটা গ'ল ছেট হ'ব হয়তো এনেকুৱা দিন এনেকৈ আহিব আপোনাৰ আৰু চাকৰি কৰিব মন নাযাব সেই কামটোকে আপুনি ভাল পোৱা হৈ যাব খৰাবাৰীৰ পৰা সুদৰ্শন কলিতাৰ ৰিপৰ্ট নিউজ এক্সপ্ৰেছ অসম